এইবিলাক দেখিছে আপোনালোকে ইমান সুন্দৰকৈ তেওঁলোকে সজাই ৰাখিছে এইফালে হৈ গ'ল বন্ধাকবি এইফালে বিভিন্ন ধৰণৰ বস্তুবিলাকে সজাই ৰখা হৈছে আৰু ইয়াত আপোনালোকে দেখিছে এইফালে হৈ গ'ল মই এইফালে আপোনালোকক দেখুৱাব কাৰণে অকণমান চেষ্টা কৰিম আহিছ ঠিক আছে কি লেঙাই আছ যে কেলে কাটোৰ এইফালে চব সকলো বহুত ব্যক্তি আহিছে আৰু এইফালে আপোনালোকৰ ওপৰত দেখা আছে 1 2 3 4 5 6টা ৰুম এই ধৰণে তেওঁলোকে ঠিক কৰি ৰাখিছে আৰু ইয়াত তেওঁলোকে ভাৰবিলাক সংগ্ৰহ কৰিছে আৰু এতিয়া আমাৰ এই মৰাণ সমাজত এই ভাৰ মানে কি মই আপোনালোকক অকণমান বিতংভাৱে বুজাই দিবৰ কাৰণে চেষ্টা কৰিম ইয়াত আপোনালোকে দেখিছে বহু ব্যক্তি আহিছে বিভিন্ন গাঁৱৰ পৰা বিভিন্ন অঞ্চলৰ পৰা আৰু এইফালে দেখিছে আপোনালোকে এই ভাৰসমূহ আনিছে আৰু এই ভাৰসমূহত কি থাকে মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ এইফালে চব এটা হাঁহ থাকে এইফালে থাকে এটা হাঁহ এইফালে থাকে চাউল এইফালেও থাকে চাউল লগত এটা তামোল সেইফালে লগত থাকে চব্জি বুলি ক'লে যোনে যি আনে আৰু যেনেকৈ ধৰক কোনোবাই ধৰক বন্ধাকবি আনিব কোনোবাই ধৰক আলু আনিব কোনোবাই ৰঙালাও আনিব বিভিন্ন ধৰণৰ চব্জিবিলাক তেওঁলোকে আনে আৰু এই ধৰণে তেওঁলোকে এতিয়া ভাৰ সংগ্ৰহ কৰা এই ঘৰবিলাকত তেওঁলোকে এই ধৰণে ভাৰ তেওঁলোকে সংগ্ৰহ কৰি আছে আৰু এই ধৰণে চব প্ৰথমতে তেওঁলোকে ক'ৰ পৰা আহিছে ভাৰবিলাক আনিছে তেওঁলোকক এই ধৰণে এটা টিকেট দি দিয়া হয় আৰু আপুনি ক'ৰ পৰা আহিছে মই বৰগাঁৱৰ পৰা আহিছে আপুনি টিকেট পালে কেইখন ভাৰ আনিছিলে দুখন আনিছিলে মাছৰ এখন হাঁহৰ এখন মাছৰ টিকেটটো এই ধৰণে দি দিয়া হৈছে আৰু হাঁহৰ টিকেটটো এই ধৰণে দি দিয়া হৈছে অৰ্থাৎ কোন কেনেকে কিমান মানুহ আহিছে এইটো লওক কোন কেনেকে মানুহ কিমান আহিছে এইবিলাক হিচাপ ৰাখিবৰ কাৰণে এই ধৰণে টিকেটবিলাক দি দিয়া হয় তেতিয়া মানে বস্তুটো খেলি মেলি নহয় নহ'লে কি হয় কোন মানুহ আহিছে কিমান আহিছে বস্তুটো ধৰিবৰ কাৰণে অকণমান অসুবিধা হয় সেইকাৰণে এই ধৰণে টিকেট দি পেলাই বস্তুটো চিষ্টেমেটিক কৰি দিয়া হয় যাতে কাৰো একো অসুবিধা নহয় আৰু এতিয়া আমাৰ মৰাণ সমাজৰ ব্যক্তিবিলাকে যদি এই ভিডিঅ'টো চাই আছে তেতিয়াতো আপোনালোকে কাজদহাৰ বিষয়ে মোতকৈ বেছি ভালকৈ জানিব তথাপিও যিসকল ধৰক আমাৰ মৰাণ সমাজৰ ব্যক্তি নহয় তেওঁলোকে যদি এই ভিডিঅ'টো চাই আছে তেওঁলোকক মই আপোনালোকক আকৌ এখন মই ভাৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এই ধৰণে চক বাহিৰে ক'ৰ পৰা আহিছা তুমি মই লাংকাচিৰ পৰা আহিছা এয়া চক এওঁলোকে আনিছে এই মাছৰ ভাৰ এইবিলাক চক এওঁলোকে মাছ ভৰাই আনিছে এই ভাৰখন এইখিনি চাউল ন এইফালে চাউল ইয়াৰ লগত কিন্তু তামোল পাণটো আমাৰ লাগিব দেই তামোল পাণ নহ'ব আৰু এইফালে চক এইফালে থাকে চাউল এইফালে থাকিব চব্জি থাকে আজিকালি পলিথিন দি দিছে বাৰু আগতে কিন্তু পলিথিন দিয়া ব্যৱহাৰ কৰা নাছিলে এইফালে চক এইফালে এনেকৈ থাকিব এইফালে ৰঙালাও এইফালে আলু চব্জি এইফালে ধৰক চব্জি চাউল আপোনালোকক কোনোবা দিয়া আছে নেকি বাইদেউ দিয়া আছে মানে প্ৰত্যেকৰে ইয়াত ধৰক ঘৰুৱা কোনোবা এজন ব্যক্তি ইয়াত ঘৰুৱা মানুহবিলাকৰ তেওঁলোকৰ মৃতকৰ আজি কাজদহা ইয়াত কৰা হৈছে আৰু তেওঁলোকৰ মৃতকৰ আত্মাৰ শান্তিৰ কাৰণে এই যিহেতু কাজদহাখন কৰা হয় ইয়াৰ বিষয়ে আপোনালোকে সকলোৱে জানে আৰু যিসকল মহিলাই আনে মহিলাই কিন্তু ভাৰ নানে মানে ভাৰখন কান্ধত লৈ আনিব নোৱাৰে পুৰুষে হ'লে ভাৰখন মানে কান্ধত লৈ আনে আৰু এই পৰিৱেশটো মানে আমি আপোনালোকক দেখুৱাবৰ কাৰণে যি অকণমান চেষ্টা কৰিছোঁ আপোনাক কোনোবা দিয়া আছে মোৰ মামা দিছে পেহা দিছে আচ্ছা ভাৰ দিলে টিকেট পালে হয় ঠিক আছে খুব বেগতে আনিছে হয় মই সেই কথাটোৱে কৈছোঁ যে মাইকী মানুহে যদি ভাৰ আনে তেওঁলোকে এই ধৰণে বেগত লৈ আহে আৰু যদি মতা মানুহে যদি ভাৰখন আনে তেওঁলোকে কান্ধত লৈ মেলি সুন্দৰকৈ লৈ আহে তো খুব সুন্দৰকৈ আজি আমি আপোনালোকক অকণ পৰিৱেশ এটা দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ ধন্যবাদ থাকিলে আৰু চাওক বহুত মানুহ ভিৰ লাগিছে আৰু এতিয়া সকলোৱে এই ধৰণে ভাৰবিলাক এতিয়া আনি আছে এজনকৈ আৰু এইফালে দেখিছোঁ এখন পাৰ চৰাই ভাৰ আহিছে হয় পাৰ চৰাই এয়া চাওক পাৰ চৰাই আৰু এই ধৰণে পাৰ চৰাই ভাৰো আহে মানে হাঁহৰ ভাৰ আহে মাছৰ ভাৰ আহে আৰু এয়া হৈ গ'ল পাৰ চৰাই ভাৰ আৰু ইয়াত আপোনালোকে দেখিছে শ্ৰদ্ধাঞ্জলি ইয়াত গোটেইখিনি কৰা হৈছে ইয়াত সমজুৱা কাজ আধ্য চাধ্য দিয়া হৈছে আৰু ইয়াত দিয়া হৈছে 29 জন হয় 29 জন আৰু ইয়াত আছে 6 গৰাকী হ'ল মহিলা আৰু 23 জন হৈ গ'ল পুৰুষ ইয়াত আপোনালোকে দেখিছে ইয়াত সমজুৱাকৈ কৰা হৈছে ইয়াত এটা কথা আপোনালোকক মই জনাই থওঁ যে সমজুৱা কাজদহা বুলি ক'লে বহু ব্যক্তিয়ে অৰ্থাৎ অকণমান বুজিবৰ কাৰণে অসুবিধা হয় আমাৰ মৰাণ সমাজত মানে কি হয় যিসকল ঘৰৰ ব্যক্তিসকলৰ মানে আৰ্থিক অৱস্থা বৰ বিশেষ ভাল নহয় তেওঁলোকে কি কৰে এই ধৰণে সমজুৱাকৈ কৰি দিয়া হয় অৰ্থাৎ ইয়াত ধৰক যি ধৰণে ধৰক ইয়াত 29 জন কৰোৱা হৈছে ক'ৰবাত ধৰক 50 জন 60 জন 70 জনলৈকেও হয় আৰু যিসকল ব্যক্তিৰ ধৰক ঘৰৰ অৱস্থা ভাল আৰ্থিক অৱস্থা ভাল তেওঁলোকে নিজৰ মাকক বা নিজৰ দেউতাকক বা নিজৰ ঘৰৰ ব্যক্তিসকলক এজনকৈও পাতে
যিসকলৰ অৱস্থা ভাল মানে আৰ্থিক অৱস্থা ভাল তেওঁলোকে নিজে এজনকেও পাতে বা কামখন কৰি দিয়া হয় বা যিসকলৰ ধৰক অৱস্থা বৰ ভাল নহয় বা গাঁৱৰ সমাজত থকা আমাৰ অসমীয়া সমাজত যিসকলৰ অকণমান অসুবিধা হয় তেওঁলোকে কিন্তু এই ধৰণে আমাৰ সমজুৱাকৈ কাজ দহা কৰা হয় আৰু ইয়াত মানে গাঁওখনৰ ভিতৰত বা আমাৰ নিজৰ মাজত বুজাবুজিকে য'ত যিমানজন থাকে আৰু তেওঁলোকে সেই ধৰণে কৰিব পৰা যায় ইয়াত বাৰু ধৰক আজি 29জনকৈ দিয়া হৈছে ক'ৰবাত কেতিয়াবা 50জন 60 70জনো হৈ যায় ক'ৰবাত কেতিয়াবা 100জনৰ ওপৰতো হৈ যায় বা তলতো হৈ যায় এই ধৰণে আমাৰ সমজুৱাকৈ দহা কাজবিলাক দিয়া হয় আৰু এতিয়া মই আপোনালোকক লৈ আহিলোঁ ভঁৰাললৈ হয় ভঁৰাল মানে এয়া ভঁৰাল মানে আপোনালোকে ধান থোৱা ভঁৰাল নহয় আকৌ দেই এই ভঁৰাল হ'ল আমাৰ কাজ দহাত ভঁৰাল আৰু এই কাজ দহাত ভঁৰালত কি থাকে আপোনালোকৰ পৰিৱেশটো মই অকণমান আপোনালোকক দেখুৱাই লওঁ এইবিলাক দেখিছে আপোনালোকে ইমান সুন্দৰকৈ তেওঁলোকে সজাই ৰাখিছে এইফালে হৈ গ'ল বন্ধাকবি এইফালে বিভিন্ন ধৰণৰ বস্তুবিলাকে সজাই ৰখা হৈছে আৰু ইয়াত আপোনালোকে দেখিছে এইফালে হৈ গ'ল মই এইফালে আপোনালোকক দেখুৱাবৰ কাৰণে অকণমান চেষ্টা কৰিম এইবিলাক দেখিছে এইবিলাক হৈ গ'ল কেৰাহী এই কেৰাহীবিলাক আমাৰ মৰাণ সমাজৰ বা আমাৰ গাঁৱৰ সমাজৰ ব্যক্তিবিলাকে জানে বাৰু এইবিলাক বিষয় কিন্তু তথাপি ধৰক যিবিলাকে নাজানে তাহাঁতৰ কাৰণে কথাখিনি কৈ দিছোঁ এইবিলাক হৈ গ'ল কেৰাহী আৰু এই কেৰাহীবিলাকতে চাওক এই ধৰণে ইয়াত চাউল আছে চব্জি আছে খৰি আছে পাত আছে মানে নিমখ আছে আদি কৰি গোটেইখিনি মানে এখন ধৰক মানে ভাত এসাঁজ খাবৰ কাৰণে যিখিনি সামগ্ৰী প্ৰয়োজন হয় আমাৰ এই গোটেইখিনি সামগ্ৰী এই কেৰাহীটোৰ ভিতৰতে ভৰাই দিয়া হৈছে ইয়াত আপোনালোকে লক্ষ্য কৰিছে চাগে এয়া পাত মানে আমি আমাৰ গাঁৱৰ সমাজত মানে পাতটো ব্যৱহাৰ কৰা হয় আমি ডিছপ'জেল যিবিলাক আমি বজাৰত কিনিবলৈ পাওঁ সেইবিলাক আমাৰ সাধাৰণতে ব্যৱহাৰ কৰা নহয় আমাৰ এইবিলাক কৌপাত ব্যৱহাৰ কৰা হয় আৰু এইবিলাক আপোনালোকে দেখিছে এইবিলাক হৈ গ'ল খুঁটি মানে আমাৰ ইয়াত কি হয় যেতিয়া জুই জ্বলোৱা হয় মই অলপ দেৰি পাছত আপোনালোকক সেইখিনি দেখুৱাই দিম বাৰু এইবিলাক খুঁটি থাকে এয়া হেতা হৈ গ'ল মানে ভাত আৰু চব্জি সিজাবৰ কাৰণে সেইখিনি আৰু ইয়াত ধৰক এয়া পানী খাবৰ কাৰণে গ্লাছ দি দিয়া হৈছে ইয়াত ধৰক বন্ধাকবি আৰু এই ধৰণে ধৰক ইয়াত মিঠাতেল আলু পিঁয়াজ নিমখ আদি কৰি গোটেই সঁজুলিখিনি ইয়াতে ভৰাই দিয়া হৈছে এই ভিতৰত মানে এইফালে চব্জিও ভৰাই দিয়া হৈছে গোটেই সঁজুলিখিনি মানে এজন ব্যক্তি বা এটা পৰিয়াল যেতিয়া আহিব তেওঁলোকক এনেকুৱা এটা কেৰাহী দি দিয়া হ'ব লগতে এনেকুৱা খৰি দি দিয়া হ'ব মানে যিমান লাগে তেওঁলোকে ইয়াৰ পৰা লৈ যাব পাৰিব প্ৰথমতে বাৰু এটা প্ৰত্যেকত দিয়া হয় পিছত যদি তেওঁলোকৰ প্ৰয়োজন হয় আকৌ তেওঁলোকে আহি পেলাই ইয়াৰ পৰা তেওঁলোকে লৈ যাব পাৰিব আৰু এইফালে আপোনালোকে হাঁহৰ মাতবিলাক আপোনালোকে শুনি আছে চাগে হাঁহৰ মাতবিলাক ইয়াত হৈ গ'ল হাঁহবিলাক ইয়াত থৈ দিয়া হৈছে আৰু প্ৰতিজন ব্যক্তিকে অৰ্থাৎ প্ৰতিজন পৰিয়ালকে বা যিসকল ব্যক্তিয়ে আহিছে আহি পেলাই মই অকণমান আগতে আপোনালোকক যিটো পৰিৱেশ দেখুৱাইছিলে ইয়াত ভাৰ লোৱাটো ইয়াত তাত ভাৰবিলাক লৈছে আৰু ইয়াত এতিয়া তেওঁলোকে ইয়াত ষ্টক কৰি ৰাখিছে মানে আমি গুদাম বুলি ক'ব পাৰোঁ বা আমি ইয়াত ভঁৰাল বুলি ক'ব পাৰোঁ আৰু আমাৰ লগত সেইফালে এজন বন্ধু আছে এতিয়ালৈকে কিমানমান আহিলে মানে কিমানমান মানুহক ইয়াত আজি দিয়া হ'ব বুলি অনুমান আমি এটা ভঁৰালত মানে 6টা ভঁৰাল আছে 6টা ভঁৰালত মানে 150কৈ টাৰ্গেট লৈছোঁ 900 মানে খোলা দিয়াৰ 900 খোলাৰ কাৰণে সম্ভাৱনা মানে 900 মানে 900 খোলাহে দেই 900 পৰিয়াল বা 900 মানুহ নহয় ইয়াত বহু হাজাৰ মানুহ হ'ব মানে এখন খোলাতে ধৰক 20জন 30জন 10জন 5জন বহু এনেকুৱা ধৰণৰ ব্যক্তিবিলাক থাকিব আৰু এনেকুৱা ধৰণৰ 900 খোলা হ'ব 900 খোলাত কিমান হাজাৰ ব্যক্তি হ'ব পাৰে অনুমান নাই বুলি ধৰক 4-5 হাজাৰমান মানুহ হৈ যাব চাগে বেছি হ'ব 10-15 হাজাৰমান মানুহ 10-15 হাজাৰ হ'ব ভাবিছক 10-15 হাজাৰ মানুহে আহি পেলাই ইয়াত আজি কাজ দহা খোৱা হ'ব এইফালে অকণমান দেখাই দিয়কচোন সেইফালে চক এইখন ফিল্ড মানে এইখন আপোনালোকে পথাৰখন দেখিছে এই পথাৰখনতে খোৱা হ'ব মই আপোনালোকক কণ্টেক্ট পাছত দেখুৱাই দিম এতিয়া জাষ্ট মানে আৰম্ভ হৈছেহে এতিয়া এই আৰম্ভ হোৱাৰ অৱস্থাত মই এতিয়া আপোনালোকক দেখাইছোঁ পিছৰ পৰিৱেশটো বৰ ৰাতি হ'ব আৰু ইয়াত আপোনালোকে দেখিছে মানে বাল্টিঙৰ পৰা আদি কৰি মানে গোটেই সঁজুলিখিনিয়ে আছে আৰু এটা কথা আমাৰ সমাজত ভাল কি যেতিয়া ধৰক মৃতকৰ সকাম কৰা হয় বা এই ধৰণে কাজ দহা দিয়া হয় এই কাজ দহাত যে আমাৰ কোনো কাৰিকৰ নালাগে আমি প্ৰত্যেকে নিজে বনাই খাওঁ আমি কাৰিকৰ কাৰণে আকৌ এইখিনি কাৰিকৰ আনি ল'ব নালাগে এতিয়া কথাটো কৈছোঁ দেই মই এতিয়া ধৰক আপোনালোকক অকণমান আগতে দেখুৱাইছিলোঁ যে ভাৰ এখন আনিছে যিজন ব্যক্তিয়ে ভাৰখন যে আনিছে তেওঁ ধৰক তাত ভাৰখন দিলে তেওঁ ধৰক হাঁহৰ ভাৰ এখন দিলে সেই হাঁহৰ ভাৰখন দিয়াৰ পিছত তেওঁ তাত টিকেট এটা পালে নহয় সেই টিকেটটো পোৱাৰ পাছত তেওঁ যেতিয়া ধৰক এটা সময়ত এতিয়া ধৰক আৰু ধৰক আধা ঘণ্টা 1 ঘণ্টা বা 2 ঘণ্টাৰ পাছত তেওঁলোকে ইয়ালৈ আহিব লাগিব এই ভঁৰালটো এনেকুৱা আহিবলৈ এনেকুৱা ধৰক তেওঁলোকে 6টা ৰাখিছোঁ বুলি কৈছে মানে এইটো এটাহে এনেকুৱা আৰু 5টা আছে বেলেগ বিভিন্ন জেগাত তাতো ধৰক তেওঁলোকে এই ধৰণে সামগ্ৰীবিলাক ৰাখিছে আৰু ৰখাৰ পিছত তেওঁলোকে টিকেটবিলাক লৈ ইয়ালৈ আহিব তেওঁলোকে যেতিয়া ধৰক মানে হাঁহৰ ভাৰৰ টিকেটটো দিব তেওঁলোকে ইয়াৰ পৰা হাঁহৰ ভাৰৰ এখনে মানে তেওঁলোকে এটা হাঁহ ইয়াৰ পৰা লৈ যাব আৰু এই ধৰণে খোৱা বস্তু সামগ্ৰীবিলাক তেওঁলোকে ইয়াৰ পৰা লৈ যাব এটা কথা সুধি লওঁ
যিবিলাকে ধৰক হাঁহৰ ভাড়া আনিছে তেওঁলোকে অকল হাঁহৰ ভাড়া পাব নে লগত মাছো যাব বা বেলেগ কিবা যাব? যিবিলাকে মানে হাঁহৰ ভাড়া আনিছে তেওঁলোকক মানে চবকে দিয়া হ'ব মাছ এজনী আৰু হাঁহ এটা। মানুহ চাই কিনে দিয়া হ'ব। মানুহ যদি 15জন হয় 15জন হ'লে মানে হাঁহ এটা মাছ এজনী ঠিক তেনেকুৱা ধৰণৰ। যদি তেওঁলোকৰ যদি আৰু যদি বস্তু লাগে তেতিয়াহ'লে আমাৰ ইয়াত আহিব। ইয়াত আহি কিনে আকৌ চাউল যিকোনো বস্তু দৰকাৰী বস্তু লাগিলে মানে লৈ যাব পাৰিব। এইটো নহয় যে মানে আমি অকল এবাৰ দিলোঁ আৰু নিদিওঁ এনেকুৱাতো কোনো কথা নহয়। যিমান লাগে তেওঁলোকক দিয়া হয়। আৰু হয়তো ধৰক ক'ৰবাত মানে ধৰক ব্যক্তিবিলাক বেছিকৈ আহে নহয় 10জন 15জন 20জনলৈকে আহি যায় বা ক'ৰবাত 30-25জনো আহি যায় তেতিয়া এটা হাঁহে নোজোৰে লাগিলে আৰু এটা হাঁহো দি দিয়া হয়। আৰু এটা হাঁহ বা হাঁহ দৰকাৰ হ'লে হাঁহ দিব পৰা যাব ধৰ আমাৰ ইয়াৰ পৰা নহ'লে মাছ হ'লেও দিয়া হ'ব। এই ধৰণে আমাৰ অসমীয়া বিশেষকৈ আমাৰ মৰাণ সমাজত এই মানে চিষ্টেমটো চলে যে খুব সুন্দৰ আৰু চাগে এনেকুৱা ধৰণৰ বিশ্বত চাগে আৰু এনেকুৱা চিষ্টেম নাই চাগে য'ত নেকি আমাৰ এনেকুৱা মৰাণ সমাজত চলে। কেনেকুৱা কি আয়োজনবিলাক চলিছে? আয়োজনটো এতিয়া সম্পূৰ্ণ আমাৰ ভালে চলি আছে। হয়। আৰু অনাগত দিনতো ভালে চলি যাব। আমাৰ যি বস্তু আয়োজন কৰিব লাগে কাজ এখনৰ কাৰণে সকলোখিনি বস্তু আমি ইয়াত মজুত কৰি ৰখা হৈছে। এতিয়া ৰাইজে আৰু আহিব লাগে আৰু খাব লাগে। হয়। খুব সুন্দৰ ধন্যবাদ থাকিল। আৰু আমি আজি আপোনালোকক যিমানখিনি পাৰোঁ ইয়াৰ পৰিৱেশখিনি দেখুৱালোঁ। এটা কথা মই জানিব বিচাৰোঁ ইয়াত যে মোক এতিয়া এইবিলাক যে খোলাবিলাক যে দেখিছোঁ এই খোলাবিলাকৰ বিষয়ে আমাক অকণমান বুজাই দিয়কচোন। নিশ্চয় ভাল কথা সুধিছে। এইকেইখন আমাৰ মহন্তসকলৰ কাৰণে এখিনি ব্যৱস্থা কৰি থোৱা আছে। যেনেকৈ মহন্তসকল বুলিলে আমাৰ এই ডিমৰশোলা গাঁওখনৰ যিমানখিনি শিষ্য আছোঁ আমাৰ এইফালে দাইচাফালে শিমলুগুৰি টিপুক শিমলুগুৰি এই সত্ৰ আমি শিষ্য গোটেইখিনি গোটেই সত্ৰত নিমন্ত্ৰণ কৰা আছে। সত্ৰৰ গোসাঁই নহ'লেও কোনোবা আহিবতো তেওঁবিলাকক ইয়াৰ নামঘৰ তাঁতিৰ ভিতৰতে এখন খোৱা বোৱাৰ কাৰণে খোলা দিয়া হয়। সেইকাৰণে এখন ব্যৱস্থা কৰা হৈছে। তেনেকৈ আমাৰ ওচৰ পাজৰে যেনেকৈ মামনি সত্ৰ আছে, বেতনী সত্ৰ আছে, এই সত্ৰবিলাকতো নিমন্ত্ৰণ দি থোৱা আছে। উবন আছে। যিকোনো সত্ৰৰ ব্যক্তি আহিলে আমি তেওঁলোকক খোৱা বোৱাৰ কাৰণে এই মহন্ত খোলাবিলাক দিয়া খালি মহন্ত খোলা। এতিয়া মহন্ত খোলা এইটো কিবা ফিক্স থাকে নেকি? ধৰক 3খনে হ'ব, 5খনে হ'ব, 6খনে হ'ব? নাথাকে। যিমানো হ'ব পাৰে আহিলে আমি এইফালে বহাই গৈ থাকিব। মানে যিমান ধৰক গোসাঁইবিলাক আহিব বা মহন্ত আহিব তাহাঁতৰ মানে বহাই থৈ যাব ন? হয়। এই ধৰণে মানে এতিয়া আপোনালোকে সকলো চাগে বুজিছে যে মহন্ত মানে অৰ্থাৎ গোসাঁই আমাৰ অসমীয়া সমাজত বিশেষকৈ আমাৰ মৰাণ আৰু মটকৰ অৰ্থাৎ মানে মৰাণৰ আমাৰ যিবিলাক গোসাঁই থাকে সেই গোসাঁইবিলাক যেতিয়া তেওঁলোকৰ ঘৰৰ বা তেওঁলোকৰ ব্যক্তিবিলাকক যেতিয়া নিমন্ত্ৰণ জনোৱা হয় তেওঁলোকে আহিলে মানে য'তে ত'তে নাখায়। আপুনি বা মই বনাই দিলে সেইখিনি ভাত তেওঁলোকে নাখায়। সেইকাৰণে তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰা হৈছে এই ধৰণে মহন্ত খোলা। এয়া হৈ গ'ল মানে এটা পাকঘৰ বুলি আমি চমুকৈ আপোনালোকক ক'ব পাৰিম। ইয়াতে মই আপোনালোকক অকণমান আগতে যেনেকৈ দেখাইছিলোঁ তাত যে চকুৱা খোলাবিলাকত যি ধৰণে সঁজুলিবিলাক দিয়া হয় ইয়াতো ঠিক তেনেকুৱা ধৰণে সঁজুলিবিলাক দিয়া হয়। আৰু ইয়াত মানে মহন্তৰ যিসকল গোসাঁইঘৰ ব্যক্তি তেওঁলোকে এই ধৰণে ইয়াত বনাই খায়। আৰু বাহিৰত যে যিবিলাক দেখিছোঁ সেইবিলাক হৈছে আমাৰ এই ডিমৰশোলা গাঁওখনৰ ওচৰে পাজৰে যিবিলাক গাঁও আছে যেনে ধুলিজান আছে, লংক আছে, শুকানী আছে, হেবেৰা আছে, মাকুম আছে, তেওঁবিলাকক আমি ৰাজহুৱাকৈ নিমন্ত্ৰণ দিছোঁ। ব্যক্তি হিচাপে নহয়, গোটেই ৰাজহুৱাকৈ এজনা নামঘৰ আছেতো সেই নামঘৰ যিমান ভকতবৃন্দ আছে আমি এটা এনেকৈ খুম বুলি কওঁ টোপোলা দি পেলাই তেওঁলোকক নিমন্ত্ৰণ কৰিছোঁ। আৰু তেওঁলোকে 10জন 12জন 15জন যেনেকৈ নাহে তেওঁবিলাকক সেই চকুৱা খোলাতকৈ আৰু ডাঙৰ খোলাখন বৰ খোলা বুলি কয় সেই তাত আমি তেওঁবিলাকক খোৱা বোৱাৰ কাৰণে ব্যৱস্থা কৰিম। আমাৰ মৰাণ সমাজত বিশেষকৈ মানে যেতিয়া কাজদহা কৰা হয় আমাৰ মানে খোলা 4খন থাকে। হয়, প্ৰথমখন হৈ গ'ল আমাৰ যজ্ঞ খোলা, দ্বিতীয়খন হৈ গ'ল আমাৰ মহন্তসকলৰ, আৰু তৃতীয়খন হৈ গ'ল আমাৰ বৰ খোলা, আৰু চতুৰ্থখন হৈ গ'ল চকুৱা খোলা। এই 4 প্ৰকাৰৰ আমাৰ খোলা থাকে। আৰু এই 4 প্ৰকাৰৰ এই খোলাবিলাকতে আমাৰ যিহেতু ধৰক সমাজত ভাগ কৰি দিয়া হৈছে নহয়, যিসকল ধৰক এতিয়া যিখন যজ্ঞ খোলাখনত ধৰক এই ভকতবৃন্দসকলে তাত খাব নহয় জানো? ভকতবৃন্দ মানে এইখিনি গাঁৱৰ প্ৰায় গাঁওখনৰে ভকত আৰু বৰ বিশেষ তাত নাথাকে 10-12জন কিবা কমো হ'ব পাৰে। সেইকেইজন ভকতে তাত খোৱা বোৱা কৰিব। এই তাত এই ভকতে বনাই লোৱা এজন ৰান্ধনি থাকে নহয়, দেশৰ ৰান্ধনি বুলি কয়, সেইজনে তাত খুটি পিন্ধিব ৰন্ধা বঢ়া কৰিব। সেইখন হৈ গ'ল যজ্ঞ খোলা। তাৰপিছত আহিব আমাৰ এইফালে আপোনাৰ মহন্ত খোলা। যদি বা মহন্তসকলে তেওঁবিলাকৰ নিজৰ মানুহে বনাই খাব দেই। আমি তাত বনাই নিদিওঁ। আমি চৰু কেৰাহী যিমান যি সিদ্ধ লাগে চব দিম। আমি তেওঁবিলাক নিজে বনাই খাওঁ। এইখিনি আৰু গোসাঁই ঘৰ মানুহ এইখিনি হৈ গ'ল মহন্ত খোলা। তাৰপিছত আহি গ'ল আমাৰ বৰ খোলা মানে গাঁৱৰ বিশেষ ব্যক্তিক যিসকলক নিমন্ত্ৰণ দিয়া যায় নহয়। এজন ব্যক্তিক নহয় গোটেই গাঁওখনকে যেতিয়া জনাই দিওঁ। আমাৰ হাতত এটা নিয়ম আছে, এই গাঁওখনৰ যিখন গাঁৱত কাজ দহা
আয়োজন কৰে দিয়ে সেইখনৰ আশে-পাশে থকা যিবোৰ নেইবাৰ যিবিলাক গাঁও থাকে ন সেই গাঁওবিলাকক এজন ব্যক্তিকে নিমন্ত্ৰণ কৰা নহয়, গোটেই গাঁওখনকে ডাঙৰ টোপোলা দি নিমন্ত্ৰণ কৰা হয়। তো সেই তেওঁবিলাকক এতিয়া আহিলে প্ৰায় আহি তেওঁবিলাকে চব বহি আছে, তেওঁবিলাকে আহোঁতে কিন্তু সুদাহাতে নাহে, গোটেই গাঁওখনে মিলি কিবা কাণ মাৰি এটা ভাৰ এখন আনিব, হাঁহেই হওক বা মাছেই হওক, সাধাৰণতে হাঁহ মাছ বাৰু তিনিটাই চলে, কুকুৰাটো নচলে বাট। তেওঁবিলাকে আনি ইয়াতে জইন কৰিব, তেওঁবিলাকক কুপন দিব, কুপন দিয়ে বা নিদিয়ে তেওঁবিলাকক আমি ভকতবৃন্দই বা আমাৰ নামঘৰ পৰিচালনা সমিতিয়ে তেওঁবিলাকক খোৱা বোৱাৰ কাৰণে আমি নিজে তেওঁবিলাকক চৰু কেৰাহী চাউল চব ব্যৱস্থা কৰি দিম, তেওঁবিলাকে অনা ৰান্ধনীয়ে বনাই খাব, আমি বনাই দিব নালাগে। এই আমাৰ সমাজত এই বস্তুটো খুব ভাল নহয়, প্ৰতিখন খোলাতে ধৰক আমি বনাই দিব নালাগে, নিজে চবে নিজে সেই এটা বস্তু খুব ভাল। বিশেষকৈ আমি আমাৰ মৰাণ সমাজত আমি যিহেতু বসবাস কৰোঁ বা আমি নিজেই যিহেতু মৰাণ, আমি খুব এইটো কথাত গৌৰৱ কৰোঁ যে আমাৰ সমাজত মানে এই কাৰিকৰ চেমেলাটো নাই আৰু একদম নিজৰ সেইটো হয়। আৰু আপোনালোকৰ তাত কেনেকুৱা নিয়ম থাকে, যদিহে আপোনালোকে পাৰে কমেণ্টত এটা বাক্য লিখি দিব বুলি আমি আশা কৰিলোঁ। আৰু আমাৰ মৰাণ সমাজৰ এনেকুৱা ধৰণৰ দহা কাজ আপোনালোকে খাই পাইছে নাই, সেয়াও এটা কমেণ্টত জনাব। আৰু আমাৰ পৰিৱেশখিনি বা আমাৰ দহা কাজৰ বা আমাৰ মৃত ব্যক্তি গুচি গ'ল, তেওঁলোকক আমি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে, তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে যিখিনি আমি ইয়াত সকাম নিকাম পৰিৱেশটো আজি আমি আপোনালোকক অকণমান দেখুৱাব পাৰিছোঁ বা আমাৰ পূৰ্বপুৰুষসকলে যিখিনি আমাক নীতি নিয়ম শিকাই থৈ গৈছে সেই পৰিৱেশখিনি আজি আমি আপোনালোকক এই ভিডিঅ'টোত অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। অলপ এইখিনিলৈ যাওঁ নেকি? বলক আহক। এইফালে আপোনালোকে মন কৰিব, ইয়াত কিন্তু গায়ন বায়ন দুটা জেগাত গাইছে, দুজোৰা গায়ন বায়ন আছে দেই, দুজোৰা আছে। এইফালে আপোনাৰ নামঘৰৰ ভিতৰত আৰু এইফালে খোলা ভিতৰত, এইটো প্ৰধান নামঘৰ এই গাঁওখনৰ। তাৰপিছত এই নামঘৰটো আকৌ এটা খোলা নামঘৰ বনাই পেলাই দিয়া হৈছে, কিয় দিয়া হৈছে মানে ইয়াতে বহুত নিমন্ত্ৰণ কৰিছেতো মানুহ, নিমন্ত্ৰণ কৰোঁতে আমি এটা নামঘৰতে বহু গায়ন বায়নৰ এটা মানে সমাৱেশ হৈছে, ইয়াত সকলোৱে যাবলৈ চিট নাপাব পাৰে, গতিকে এনেই বহি কিমান চাই থাকিব, সেই আনন্দ উপভোগে বুলি কওক বা মৃত আত্মা সদ্গতিৰ কাৰণে হওক বা প্ৰাৰ্থনা কৰি আৰু একযোৰা গায়ন বায়নৰ আমি ব্যৱস্থা কৰি দিছোঁ, খোলা নামঘৰ বুলি কোৱা হৈছে। এই খোলা নামঘৰত এই নামঘৰৰ লগতে সংগতি ৰাখি কৰা হয়, তেওঁবিলাকে বেলেগ নহয় দেই, ইয়াত যিটো হ'ব সেইটোকে তেওঁলোকেও পালন কৰিব, সেইখিনি হ'ব, সেইটো আপুনি জানে চাগে। সেইকাৰণে মিঠা তাৰমানে গোটেই ৰাতিপুৱালৈকে থাকিব। ইয়াত 5 কোটি এজন টিম ধৰিছে, ইয়াত এতিয়ালৈকে মই কি দিছে নাজানিছোঁ বাৰু, সেই 5 কোটিয়ে যদি ৰাতি এটা দুটাত শেষ হৈ যায়, আকৌ 2 কোটি 3 কোটি আকৌ দিব, ৰাতিপুৱা পুৱাবই একদম পোহৰ হওঁতে আমাৰ কাৰণে শেষ কৰিব, এই দুইজনৰ নামঘৰতে কৰিব। খুব বেছি ধন্যবাদ থাকিল আপোনাক, আপুনি ইমান সুন্দৰকৈ আমাৰ সমজুৱা ৰাইজক আপুনি গোটেই কথাখিনি বুজাই দিলে, আপোনাক অশেষ ধন্যবাদ থাকিলোঁ। তেতিয়াহ'লে আজি আমাৰ মৰাণ সমাজত কি ধৰণে দহা কাজ কৰা হয় আৰু ইয়াৰ A to Z গোটেই তথ্য দিবৰ কাৰণে আপোনালোকক আজি চেষ্টা কৰিলোঁ। কিমানখিনি তথ্য দিব পাৰিলেও নোৱাৰিলেও নাজানো, তথাপিও যিখিনি পাৰোঁ বা যিখিনি দিবৰ কাৰণে সুবিধা পালোঁ সেইখিনি আজি আমি আপোনালোকক এই ভিডিঅ'টোত জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।